হাই ফ্ৰেণ্ডছ, হেপী নিউ ইয়েৰ সকলোকে। আৰু 23 চনটো পাৰ হ'ল, আজি 31 ডিচেম্বৰ। আৰু সেইকাৰণে ভাবিলোঁ আজি এইটো বছৰৰ লাষ্ট ভিডিঅ' হ'ব। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। 2024টো সকলোৰে কাৰণে ভাল হয় যাতে। আৰু 23 চনটো একদম ভাল বেয়া দুইটাৰ মাজেৰে পাৰ হ'ল। কিছুমান ভাল অভিজ্ঞতা পালোঁ, ভাল পালোঁ, খবৰ পালোঁ, কিছুমান বেয়া হ'ল। আৰু 23 চনটোত মানুহ চিনি পোৱাত বহুত সহায় কৰিলে। কোন কিমান আপোন হয় সেইটো ভালকৈ বুজি পালোঁ। আৰু আগন্তুক বছৰটোৰ কাৰণে নতুন নতুন পৰিকল্পনা বহুত আছে। আপোনালোকেও নিশ্চয় কৰিছে, নতুন বছৰত নতুন পৰিকল্পনা কৰা হয়। ময়ো তেনেকৈ কৰিছোঁ আৰু ভগৱানক খাটিছোঁ যে সেইবিলাক পৰিকল্পনা ফুলফিল হয়, আপোনালোকৰো ফুলফিল হয়। আৰু আপোনালোকে এইটো বছৰতে বহুতখিনিয়ে মোৰ ভিডিঅ'বিলাক আঁকোৱালি লৈছে, বহুতে নাচাই বাৰু, কোনো অভিযোগ নাইকিয়া। আশা ৰাখিছোঁ নতুন বছৰত সকলোৱে আপোনালোকে মোক আঁকোৱালি ল'ব। মোৰ ফেমিলিটো বহুত ডাঙৰ হ'ব, তেনেকৈয়ে ভিউ চিউ বাঢ়িব। আৰু সদায় কিনো আৰু খানা চানা বনোৱাৰ ভিডিঅ' দি থাকোঁ, আৰুনো কি ভিডিঅ' দিম, হাউচৱাইফ হয়। আৰু নতুন বছৰত আৰু এটা ডাঙৰ পৰিকল্পনা কৰিছোঁ কি নিজক টাইম দিম, নিজৰ কাৰণে অলপ ভাবিম, নিজক টাইম দিম, নিজৰ যতন ল'ম, নিজৰ হেল্থৰ যতন ল'ম, নিজৰ স্কিন ছাল চুলি চবৰে যতন ল'ম। আৰু কিছুমান কাম মোৰ দেৰি হৈ যায়, সেইবিলাক যাতে টাইম টেবুলত কৰিব পাৰোঁ, সেইকাৰণে টাইমটো মেইনটেইন কৰিম, এয়াকে পৰিকল্পনা কৰিছোঁ। কিমান দূৰ সফল হওঁ সেইটো ক'ব নোৱাৰোঁ। আগন্তুক সময়ত দেখিব আপোনালোকে, ভিডিঅ'বোৰ চাব। এই বছৰৰ নিচিনাকৈ আগৰ বছৰলৈও ভালকৈ 24 চনটো ভালদৰে পাৰ হয় যাতে। আপোনালোকৰো আশীৰ্বাদ কৰিব, ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়াই। আৰু এতিয়া ৰাতিপুৱাৰ কাম বনবিলাক হৈ গ'ল, ব্ৰেকফাষ্টো বনাই হ'ল। সদায় ব্ৰেকফাষ্ট বনোৱা এনেকুৱাতেই ভিডিঅ'টো আৰম্ভ কৰা হয় আৰু, কাৰণ ৰাতিপুৱাটো ব্যস্ততা বেছি হয়। আজি অৱশ্যে বন্ধ আছে চবৰে, সেইকাৰণে অলপ দেৰিকৈ উঠিছোঁ কাৰণে কাম বনবিলাক বহুতখিনি পিছ পৰি গৈছে। আৰু আপোনালোকে ইমানখিনি কিছুমানে বহুত ধুনীয়া ধুনীয়া কমেণ্টো কৰে, ভাল পায় সেইকাৰণে ভিডিঅ'বোৰ, সেইকাৰণে ভাল লাগে। আৰু বহুতো ফ্ৰেণ্ড পালোঁ, ফেচবুকৰ জৰিয়তেই হওক বা ইউটিউবৰ জৰিয়তেই হওক। সেইকাৰণে সকলোকে নতুন বছৰ সকলোকে শুভেচ্ছা জনাইছোঁ। যি মোৰ ফ্ৰেণ্ড লিষ্টত আছে, মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰ হওক বা ফেচবুকৰ ফলোৱাৰ্ছ হয় বা এনেই ফ্ৰেণ্ড হয়, সকলোকে। আৰু নথকাখিনিকো নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আপোনালোকেও নিজৰ ছাল চুলিৰ যতন ল'ব, নিজক সময় দিব, টাইমলি খোৱা বোৱা টাইমলি কৰিব, সেয়াই আৰু আজি 31 ডিচেম্বৰ যিহেতু, দিনত আমি তেনেকুৱা একো পাৰ্টি নকৰোঁ। ৰাতিলৈ ঘৰতে কিবা অকণ কৰিম আৰু, যিহেতু বছৰটোক বিদায় দিব লাগিব, হয়নে নহয়? আপোনালোকে বাৰু কোনে কোনে তেনেকৈ প্ৰগ্ৰেম কৰিছে 31 ডিচেম্বৰ বুলি? আৰু এয়া আমাৰ বাবু, হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ। মাতটো শুনিছানে নাই? একেবাৰে ডেকা হৈ, তামোল খাই একেবাৰে ৰঙা। আজিকে পাৰ্টি হ'ব, পাৰ্টি। এয়া ইহঁতক হেনো পাৰ্টি কৰিব লাগে হেনো। চাওঁ কি কৰিব পৰা যায়, সেয়াই। আৰু আপোনালোকে বাৰু এটা কথা জানেনে, আমি যে মুখখন ধুই অহা, এতিয়া ঠাণ্ডা দিনটো এনেও চবফালে ড্ৰাই হৈ থাকে। মুখখন ধুই আহি পেলাই আমি পানীখিনি মচি দিব নালাগে, কাৰণ পানীটো এটা মইশ্চাৰাইজাৰেই হয়। সেইকাৰণে আমি পানীটো নিজে মুখখন শুকাবলৈ দিব লাগে, এনেকৈ তাৰপিছতহে ক্ৰীম চিম সানিব লাগে। আৰু চুলি ধুলেও কিছুমানে ডায়াৰ দি বা ৰ'দত মেলি পেলাই চুলি শুকুৱাই, সেইটো নহয়, চুলিটো নেচাৰেলি শুকাবলৈ দিব লাগে। তেতিয়া এনেকৈ ৰ'দত মেলি বা ডায়াৰ দি শুকালে চুলি বহুত ক্ষতি হয়। আৰু এয়াই আৰু ফেচপেক আজিও অলপ লগাম আৰু, ঠিক আছে। এতিয়া পিছৰখিনি কি কৰোঁ আপোনালোকে চাই থাকিলে পাব। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি 31 ডিচেম্বৰ, বছৰৰ শেষৰটো ভিডিঅ' পাকঘৰতে আৰম্ভ কৰিছোঁ। এয়া ৰুটি বনাই আছোঁ, ঘুগুনি বনাই হৈ গ'ল। আজি যিহেতু দেওবাৰ, সেইকাৰণে ডিমৰো অমলেট বনাইছোঁ। বনায়ো আছোঁ আৰু খাবলৈ দিও আছোঁ। মিষ্টাৰৰ খাই হৈ গ'ল, এতিয়া বাবুৰ কাৰণে বনাই আছোঁ। এনেকৈ গৰমে গৰমে বনাই পেলাই খাবলৈ ভাল হয়, সেইকাৰণে এটা এটাকৈ ঘুগুনিটো একেলগতে বনাই লৈছোঁ, লৈ পেলাই ৰুটিটো বনাই আছোঁ। আৰু এয়া খাবলৈ দি থাকিম। এয়া বাবুৰ কাৰণে বনাইছোঁ ব্ৰেকফাষ্ট, মটৰ
আলু আৰু কেইটামান মচুৰ দালিও দি পেলাই ঘুগুনি বনাইছোঁ, ডিমৰ অমলেট, শুকান ৰুটি। আজি এনেকৈ ব্ৰেকফাষ্টটো কৰিম আৰু আজি বছৰটো শেষৰটো ব্ৰেকফাষ্ট চবকে দিয়া হৈ গ'ল। এতিয়া মোৰ কাৰণে এইটো বনাই আছোঁ। মই আকৌ এখনহে খাওঁ, ইমান মই ভাল নাপাওঁ ৰুটি খাবলৈ। এইটো মোৰ কাৰণে বনাইছোঁ। তাৰপিছতে মাইনাক আকৌ দিছোঁ পিঁয়াজ নিদিয়াকৈ অমলেট আৰু আমাৰ কাৰণে পিঁয়াজ দি বনাইছোঁ। এয়া মই খাবলৈ লৈছোঁ ৰুটি, ঘুগুনি, অমলেট আৰু আছে এটুকুৰা পিঁয়াজ লৈছোঁ। আৰু আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে দিনটো আগন্তুক বছৰটো ভাল হওক আৰু একদম নতুন নতুন পৰিকল্পনা কৰক আৰু সেইবিলাক ফুলফিল হওক, তাৰ শুভকামনা জনাইছোঁ। ময়ো কিছুমান নতুন নতুন পৰিকল্পনা কৰিছোঁ, সেইখিনি ভগৱানক খাটিছোঁ যাতে সেইখিনিও মোৰ ফুলফিল হয়।